যদি আঙুলুটা ডাঙৰীয়ানী যদি আহি পেলাই আমাৰ দলত যোগদান কৰে মই একো মানে আমি ভাল পাম, আমি ৱেলকাম জনাম তেওঁক। কিন্তু যদি আকৌ আমাৰ দললৈ আহি পেলাই যদি আকৌ বিজেপিৰ লগত মিত্ৰিয়ালি কৈ থাকে, আমিতো তেনেকুৱা আপোনালোকে জানে ৰাহুল গান্ধী ডাঙৰীয়া কিমান ষ্ট্ৰিক্ট যে আমি দুখন নাৱত দুটা ভৰি দি থকা মানুহক আমি কেতিয়াও প্ৰত্যাহ্বান মানে আমাৰ সমষ্টিটো যেতিয়া ডিলিমিটেশ্যন হৈ গৈছে কোনো প্ৰত্যাহ্বানৰ কথাই নহয়। সমষ্টিটো ডিলিমিটেশ্যন হৈ গৈছে। বটদ্ৰৱা সমষ্টিত তেখেতো আছিলে, বটদ্ৰৱা সমষ্টিত ময়ো আছিলোঁ, সমষ্টিটো ডিলিমিটেশ্যন হৈ গ'ল। গতিকে এইটো প্ৰত্যাহ্বানৰ কোনো কথা নাই। তেখেতে আহিলে যে যদি কংগ্ৰেছ দলৰ প্ৰতি তেওঁ আকৃষ্ট হৈছে আহি কাম কৰক, প্ৰথমতে দলত কাম কৰক। ডেফিনেটলি দলৰ কাম কৰিলে আদৰণি কিয় জনাম, দলৰ প্ৰত্যেকজন ব্যক্তিকে আমি কাম কৰা মানুহক আদৰণি জনাম, নিশ্চয় জনাম। যদি আঙুলুটা ডাঙৰীয়ানী যদি আহি পেলাই আমাৰ দলত যোগদান কৰে মই একো মানে আমি ভাল পাম, আমি ৱেলকাম জনাম তেওঁক। কিন্তু যদি আকৌ আমাৰ দললৈ আহি পেলাই যদি আকৌ বিজেপিৰ লগত মিত্ৰিয়ালি কৈ থাকে, আমিতো তেনেকুৱা আপোনালোকে জানে ৰাহুল গান্ধী ডাঙৰীয়া কিমান ষ্ট্ৰিক্ট যে আমি দুখন নাৱত দুটা ভৰি দি থকা মানুহক আমি কেতিয়াও প্ৰত্যাহ্বান মানে আমাৰ সমষ্টিটো যেতিয়া ডিলিমিটেশ্যন হৈ গৈছে কোনো প্ৰত্যাহ্বানৰ কথাই নহয়। সমষ্টিটো ডিলিমিটেশ্যন হৈ গৈছে। বটদ্ৰৱা সমষ্টিত তেখেতো আছিলে, বটদ্ৰৱা সমষ্টিত ময়ো আছিলোঁ, সমষ্টিটো ডিলিমিটেশ্যন হৈ গ'ল। গতিকে এইটো প্ৰত্যাহ্বানৰ কোনো কথা নাই। তেখেতে আহিলে যে যদি কংগ্ৰেছ দলৰ প্ৰতি তেওঁ আকৃষ্ট হৈছে আহি কাম কৰক, প্ৰথমতে দলত কাম কৰক। ডেফিনেটলি দলৰ কাম কৰিলে আদৰণি কিয় জনাম, দলৰ প্ৰত্যেকজন ব্যক্তিকে আমি কাম কৰা মানুহক আদৰণি জনাম, নিশ্চয় জনাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।